অসমৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ কোনেশ্বৰ বৰা ডাঙৰীয়াৰ জন্মদিন 1926 চনৰ এই দিনটোতে তেখেতৰ জন্ম হৈছিল আৰু সেই উপলক্ষে আমি এই দিনটো গোলাঘাট নাগৰিক মঞ্চ আৰু গোলাঘাট পৌৰসভা এই দুইটা অনুষ্ঠানে মিলি আমি পালন কৰি আহিছোঁ। তেখেতৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰোঁ বা বন্তি প্ৰজ্বলন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাওঁ। কোনেশ্বৰ বৰা সম্পৰ্কে অসমৰ যিসকলে ৰাজনীতিৰ খবৰ ৰাখে তেওঁলোকে সকলোৱে জানে যে মূল্যবোধৰ ৰাজনীতিৰ প্ৰতীক হিচাপে কোনেশ্বৰ বৰাই সুদীৰ্ঘ সময় সমাজবাদী আদৰ্শৰে গোটেই জীৱন পাত কৰিলে। ক্ষুদ্ৰ চাহ খেতিৰ জন্মদাতা হিচাপে তেখেত সৰ্বত্ৰ এজন শ্ৰদ্ধেয় ব্যক্তি। অসমৰ অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে যি বিপ্লৱ আহিছিল তাৰ মূল মানুহজন আছিল কোনেশ্বৰ বৰা। গতিকে দৈয়াঙৰ মাটি পটা দিয়াৰ পৰা আৰম্ভ কৰি যিমানবোৰ সমাজবাদী আদৰ্শৰ আন্দোলন হৈছিল তাৰ লগত কোনেশ্বৰ বৰা জড়িত আছিল। এইগৰাকী ব্যতিক্ৰম ৰাজনীতিবিদক আমি স্মৰণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু আশা কৰিছোঁ যে নতুন প্ৰজন্মই কোনেশ্বৰ বৰাৰ আদৰ্শৰে নিজকে পৰিচালিত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।